নমস্কাৰ বন্ধুসকল, দি মহন্ত হাবলৈ আপোনালোকক স্বাগতম। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ, সেইটো হৈছে সৰিয়হ দিয়া ভেন্দি ভাজি। ইয়াৰ বাবে আমাক লাগিব কেইটামান ভেন্দি, বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া, অলপমান সৰিয়হ আৰু কেইটামান কালজিৰা। আপোনালোকে ছবিত দেখিছে মই গোটেইকেইটা উপকৰণ লৈ লৈছোঁ। এইদৰে প্ৰথমে আমি এনেদৰে আদা, নহৰু, জলকীয়া সকলো এনেদৰে মিক্সিত দি আমি পিহি ল'ম। মই আগতীয়াকৈ সৰিয়হখিনি এনেদৰে মিক্সিত দি পেলানি পিহি ল'লোঁ। তাৰ পাছত এয়া আদা, নহৰু, বিলাহী, জলকীয়া সকলো একেলগে পিহি দিম। দেখিছে মই মিক্সাৰ গ্ৰাইণ্ডাৰত দিছোঁ আৰু ইয়াত বিলাহীকেইটাও দি দিব। গোটেইকেইটা পেষ্ট একেলগে বনালে কোনো ধৰণৰ অসুবিধা নহয়। এয়া আমাৰ সৰিয়হৰ পেষ্ট আৰু আদা, নহৰু, বিলাহী, জলকীয়া সকলো দি ৰখা পেষ্টকেইটা আমাৰ সাজু হৈ গ'ল। এতিয়া আমি কেৰাহীত এয়া তেল গৰম হ'বলৈ দিছোঁ। আপোনালোকে নিজৰ আন্দাজ অনুসৰি তেলটো দিব। তেল গৰম হোৱাৰ পিছত এনেকৈ কালজিৰা কেইটামান দিব। তাৰপিছত এয়া মই পিহি ৰখা সৰিয়হখিনি এনেদৰে দি দিছোঁ গৰম তেলত। জুইটো অলপ কমাই ৰাখিব। তাৰপৰা হেতাৰে এনেদৰে অলপ দেৰি লৰাই দিব, গোটেইখিনি মিক্স কৰিব। দেখিছে মই কেনেদৰে মিক্স কৰিছোঁ। সৰিয়হখিনি অলপ ভজাৰ পিছত তাত নিজৰ সোৱাদ অনুসৰি নিমখ দিব। এয়া দেখিছে মই এনেদৰে নিমখখিনি দি দিছোঁ। তাৰপাছত আপোনালোকে অলপমান হালধি দিব আৰু দুইখিনি হেতাৰে মিক্স কৰি দিব ভালদৰে। আৰু পৰাপক্ষত জুইটো মিডিয়াম ফ্লেমত ৰাখিব, অন্যথা লাগি যোৱাৰ চান্স থাকিব পাৰে। এনেদৰে অলপ দেৰি ভাজি ল'ব। অলপ সময় ভজাৰ পাছত ইয়াত আমি আদা, নহৰু, জলকীয়া, বিলাহীৰ যিটো পেষ্ট বনাইছিলোঁ সেইখিনি ইয়াত মিক্স কৰি দিব। তাৰপাছত দুইখিনি ভালদৰে হেতাৰে মিলাই দিব। এনেদৰে দুইটা পেষ্ট অলপ সময় ভাজি ল'ব কেৰাহীত। দুইখিনি পেষ্ট এনেদৰে ভাজি থাকিব আৰু হেতাৰেও মাজে মাজে লৰাই থাকিব। জুইটো মিডিয়াম ফ্লেমতে ৰাখিব আৰু যদি লাগি যোৱা যেন দেখে অলপমান পানীও আপোনালোকে দিব পাৰে। জুইটো খালি বঢ়াই নিদিব, অন্যথা গোটেইখিনি তলত লাগি যাব পাৰে। পেষ্টখিনি 10 মিনিটমান ভজাৰ পাছত কাটি থোৱা ভেন্দিখিনি এনেদৰে দি দিব আৰু গোটেইখিনি একেলগে মিক্স কৰি দিব। জুইটো কমাই ৰাখিব।
এনেদৰে মিডিয়াম ফ্লেমতে পেষ্টখিনি আৰু ভেন্দিখিনি ভাজি থাকিব। চব্জিখিনি সোনকালে সিজিবৰ বাবে এখন তলিয়াৰে ঢাকিও দিব পাৰে। খালি মনত ৰাখিব যাতে জুইটো কোনো কাৰণত এই সময়ত বঢ়াই নিদিয়ে। মিডিয়াম ফ্লেমত বা একেবাৰে কমাই ৰাখিব আৰু মাজে মাজে এনেদৰে তলিয়াখন দাঙি চব্জিখিনি লৰাই থাকিব। ভাজিখিনি কেৰাহীত লাগি নধৰিবৰ বাবে মাজে মাজে অলপমান পানীও দি থাকিব পাৰে। এনেদৰে প্ৰায় 20-25 মিনিট মিডিয়াম ফ্লেমতে ৰাখিলে ভাজিখিনি প্ৰায় খাবৰ হৈ যাব। মোৰ ভাজিখিনি প্ৰায় সিজিছে। এতিয়া মই ভেন্দি ভাজিখিনি এটা পাত্ৰত কাঢ়ি ল'ম। জুইটো অফ কৰি দিছোঁ। এয়া দেখিছে আমি সৰিয়হে দি ৰন্ধা ভেন্দি ভাজি। দেখিবলৈও ভাল হৈছে আৰু খাবলৈও যথেষ্ট টেষ্টি হৈছিলে। আপোনালোকেও এনেদৰে ঘৰতে ৰান্ধি চাব পাৰে। ভিডিঅ'টো আৰু ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।